Hello my dear students, মই তোমালোকক প্যাটাৰ্ণ ক্লাছেছৰ ইউটিউব পেজলৈ স্বাগতম জনাইছো। আমি এই পেজটোৰ জৰিয়তে তোমালোকক ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়োলজি গুটেইকেইটা পাঠ্যক্ৰমৰ নিট আৰু জেডব্লিউ বেসড কিছুমান দৰকাৰী টপিক পঢ়াবলৈ চেষ্টা কৰিম। গতিকে তোমালোক আমাৰ সৈতে সংযুক্ত হৈ থাকিবা। মোৰ নাম ব্ৰজেন বৈশ্য আৰু মই কি পঢ়াম ডেফিনেটলি মই কৈ আছো শুনা। চকুৰ আতৰ হলে মনৰো আতৰ হয়, ৰাইট? গতিকে নিউক্লিয়াছ হিচাপে তোমালোকৰ মৰম ভাল পোৱা মই খবৰ ৰাখিম মাই ডিয়াৰ আউটাৰ মোষ্ট ইলেক্ট্ৰন। তোমালোকে ৰৈ থাকিবা, চাই থাকিবা। গতিকে আহা মই পঢ়াম কেমিষ্ট্ৰি। কেমিষ্ট্ৰি বেসিক্যালি মই ভাবো আটাইতকৈ দৰকাৰী টপিকটো হ'ল কেমিক্যাল বন্ডিং। আজিলৈকে জেডব্লিউ আৰু নিটত মিছ হোৱা নাই। তুমি দুটাৰ পৰা তিনিটা প্ৰশ্ন তুমি এক্সপেক্ট কৰিব পাৰা আৰু চেপ্টাৰটো বহুতেই দীঘল, 6-7টা ক্লাছ লাগে, কিন্তু আমাৰ দায়িত্ব যে আমি মিনিমাম 2টা ক্লাছত চেপ্টাৰটো শেষ কৰিব লাগিব। এই চেপ্টাৰটোৰ মূৰ চকুত পৰা আটাইতকৈ দৰকাৰী টপিক কেইটা হ'ল VSEPR, ভ্যালেন্স সেল ইলেক্ট্ৰন পেয়াৰ ৰিপালশন থিওৰি, ধুনীয়াকৈ পঢ়িম। সেকেন্ড MOT, মলিকুলাৰ অৰবিটেল থিওৰি, ধুনীয়াকৈ পঢ়িম। আৰু হাইব্ৰিডাইজেশ্যন, আমি এই গোটেইকেইটা টপিক আজি ধুনীয়াকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে মই প্ৰথমতে আহিছোঁ তোমালোকৰ ওচৰলৈ VSEPR। গতিকে এই থিওৰিটো আমি ধুনীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগত মই অলপ এটা আইডিয়া দিছোঁ। চোৱা, ভ্যালেন্স সেল ইলেক্ট্ৰন পেয়াৰ ৰিপালশন থিওৰি কিতাপত ধুনীয়া ডাঙৰ ডেফিনেশ্যন আছে, কিন্তু সেইবোৰ তোমালোকে ধুনীয়াকৈ পঢ়িছা কাৰণ আমি ফাৰ্ষ্ট ইয়াৰতে পাইছোঁ। মই মোৰ ভাষাত অকণ সৰুকৈ বুজাই দিছোঁ। একচুৱেলি চোৱা, কোনো মানুহে জানো টেনশ্যন, ডিপ্ৰেশ্যন, এংজাইটিৰ লগত জীয়াই থাকিব বিচাৰে? নিবিচাৰে। আমি বেয়া পোৱা মানুহবোৰৰ লগত জানো থাকোঁ? নিবিচাৰোঁ। আমি সদায় ঘৰৰ ভাল লগা, ভাল মনৰ মানুহবোৰৰ লগত থাকিব বিচাৰোঁ। গতিকে ইহঁতৰো ঠিক তেনেকুৱাই, কাৰণ VSEPR থিওৰি আমাক কি কৈছে চোৱা, ৰিপালশ্যন বুলি এটা শব্দ আছে। ৰিপালশ্যন মানে কি? বাধা। কিহৰ? লোন পেয়াৰৰ বাধা। যে লোন পেয়াৰে তোমাৰ সদায় ৰিপালশ্যন কৰিব আৰু তাৰ পৰা বাচিবলৈ নিজক কেনেকৈ এৰেঞ্জ কৰিব পাৰে, সেই তাৰ পৰা আমি এই VSEPR থিওৰিটো গম পাব পাৰোঁ। VSEPR থিওৰিয়ে তোমালোকক শ্বেপ অফ দ্য মলিকুলছ দিব, কেনেকুৱা হয় পানী সদায় খাওঁ, কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ, কেনেকুৱা গ্লুক'জ ষ্ট্ৰাকচাৰ, কেনেকুৱা। ন' ডাউট ইয়াৰ লিমিটেশ্যনো আছে, কিন্তু তথাপি আমাৰ যিকেইটা জেডব্লিউ আৰু নিটত প্ৰশ্ন আহি আছে সেইকেইটা VSEPRৰ দ্বাৰা ছল্ভ হৈ যায়। হায়াৰ লেভেলত তোমালোকে আৰু পাবা, বাট ৰাইট নাও এই থিওৰিটোৰ পৰা তোমালোকে কি শিকিব পাৰিবা? যে হাতী যেনেকৈ চাৰিঠেঙীয়া, গৰু চাৰিঠেঙীয়া, নামটো কোৱাৰ লগে লগে গম পাই যাবা। ইয়াতো মই যদি কওঁ হাইড্ৰনিয়াম আয়ন শ্বেপ কেনেকুৱা, PCl5 শ্বেপ কেনেকুৱা, ৰাইট? I3 নিগেটিভ শ্বেপ কেনেকুৱা, ৱাটাৰ দেখিবলৈ কেনেকুৱা। গতিকে এই গোটেই বস্তুবোৰ আমি চাম। তো আহা আমি চেক কৰোঁ চাবলৈ। VSEPR থিওৰিত এটা আমি প্ৰথমতে ফৰ্মুলা মনত ৰাখিব লাগিব। ফৰ্মুলাটো হ'ল তোমাৰ যে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন। খুব ধুনীয়া সুন্দৰ ফৰ্মুলা। ফৰ্মুলাটো আমি মনত ৰাখিম। হাফ অফ V প্লাছ S, ৰ'বা মই তলত লিখি দিছোঁ, এটা বুজাবলৈ আমাৰ ধুনীয়া হ'ব, ইকুৱেল টু হাফ অফ V প্লাছ S মাইনাছ কেটায়ন প্লাছ এনায়ন। তোমালোকে ফুল স্ক্ৰীণ ভিউটো কৰি ল'বা, তেতিয়া ভাল হ'ব। চোৱা, প্ৰতিটো বস্তু আমি বুজিবলৈ গৈছোঁ যে V মানে তোমাৰ কি হয়? ভেলেন্স ইলেক্ট্ৰন। ভেলেন্স সেল ইলেক্ট্ৰন কাৰ? সকলোৰে নহয়, অফ চেণ্ট্ৰেল এটম, যিটো আমাৰ মাজত থাকিব, চেণ্ট্ৰেল এটম। গতিকে আমি গম পাম কোনটো চেণ্ট্ৰেল এটম হয়। S মানে হ'ব তোমাৰ নাম্বাৰ অফ ছিংগলি বণ্ডেড এটম, হয়, নাম্বাৰ অফ ছিংগলি বণ্ডেড এটম, তাৰমানে তোমাৰ যিয়ে মাত্ৰ ছিংগল বণ্ড বনাব পাৰে। গতিকে ইয়াত কোন ফচি যাব? অক্সিজেন। চ' এক্সেপশ্যনটো কি আছে? অক্সিজেনৰ কাৰণে কি হ'ব? আমাৰ এছৰ ভেলু 0 হ'ব। তো আমি যেনেকৈ হাইড্ৰজেন পেৰক্সাইড, ৰাইট, তেনেকুৱা ধৰণৰ আমি পাম কাৰ্বন ডাই অক্সাইড CO2, তাত আমি এছৰ ভেলু আমি কি পাতিব লাগিব? 0 পাতিব লাগিব। মই এক্সাম্পল কৰিম, তোমালোকে চাবা। চোৱা, কেটায়নৰ আগত মাইনাছ কিয় হৈছে? কাৰণ ইয়াত টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন। কেটায়ন মানে কি? লছ অফ ইলেক্ট্ৰন তোমাৰ পৰা গৈছে। চ' গাইজ ডোণ্ট গেট কনফিউজড। ইয়াত সকলোৱে ভুল কৰে, ছাৰ কেটায়নৰ ওপৰতটো প্লাছহে থাকে, মাইনাছ কেনেকৈ আহিল? নহয় বাবা, ইয়াত টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন। কেটায়ন মানে তোমাৰ হেৰাইছা, তুমি হেৰাইছে, গৈছে। এনায়ন মানে ইউ আৰ গেইনিং ছামথিং। গতিকে ইয়াত আমি প্লাছ দিছোঁ। আমি এই ফৰ্মুলাটো মনত ৰাখিম। আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰোঁ যিকোনো মলিকুলত আৰু কৰা একচেপ্ট লিমিটেশ্যনছ। তাৰ পিছত আমি এখন টেবুল মনত ৰাখিব লাগিব। গতিকে তোমালোক মোৰ লগত বেছি সময় নহয়, 4 মিনিটমান থাকা। এই টেবুলখন যেতিয়া আমি লাৰ্ণ কৰিম আৰু আমি এই ফৰ্মুলাটো এপ্লাই কৰিম, গতিকে এই ভিডিঅ'টো ভালকৈ যদি তোমালোকে চোৱা, 10 মিনিটৰ ভিতৰত তোমালোকে আজি শ্বেপ অফ দ্য মলিকুলাৰ অকণ আইডিয়া পাবা। ৰ'বা অলপ দেৰি। চ' আহা, টেবুলৰ প্ৰথমতে তোমাৰ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ, তাৰপাছত বণ্ড পেয়াৰ, তাৰপাছত লোন পেয়াৰ, তাৰপাছত তোমাৰ জিঅ'মেট্ৰি।
টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰত যদি আমি চাবলৈ যাওঁ ইয়াত মিনিমাম তোমাৰ কি থাকিব 2 থাকিব ৰাইট টাৰ্ণ পেয়াৰ হ'বলৈ দুটা থাকিব সো বন পেয়াৰ যদি দুটা হয় লোন পেয়াৰ যদি দুটা হয় তেতিয়া দেখিবলৈ কেনেকুৱা হ'ব চোৱা ইয়াত এক্স্যাক্টলি সেন্ট্ৰাল এটমটো মই মাজত লৈ লৈছো আৰু এই দুটা তোমাৰ বন পেয়াৰ চোৱা এনেকৈ থাকিব তো লোন পেয়াৰ নাই গতিকে আৰামত আছে আৰু ইহঁতৰ শেপটোৰ নাম হ'ব তোমাৰ লিনিয়াৰ সো এনেকুৱা এক্সাম্পলছ বহুত আছে আমি এক্সাম্পল মুখস্থ কেতিয়াও নকৰোঁ আমি ফৰ্মুলাটোৰে উলিয়াই আমি শেপটো ক'ব পাৰিম কাৰ্বন ফৰ এক্সাম্পল কাৰ্বন ডাই অক্সাইড তোমাৰ এটা লিনিয়াৰ মলিকুল কিন্তু কেনেকৈ হয় আমি কৰাৰ পিছত গম পাম চোৱা তিনিটা তোমাৰ টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ আছে সো তাৰ ভিতৰত যদি তোমাৰ বন পেয়াৰ তিনিটা হয় আৰু লোন পেয়াৰ যদি 0 হয় চোৱা 3 + 0 = 3 হ'ব লাগিব সো ই কেনেকৈ থাকিব ৰিয়েল লাইফত সো এই তো তোমাৰ সেন্ট্ৰেল এটম ওপৰত এটা আছে বন তলত এটা আছে আৰু ইয়াত এটা আছে সো দেখিবলৈ তোমাৰ ট্ৰাইগোনেল টাইপ এটা হৈ আছে শেপ গতিকে ইয়াক আমি কম ট্ৰাইগোনেল প্লেনাৰ চাবা ট্ৰাইগোনেল প্লেনাৰ right this is trigonal planar এতিয়া সোৱা তিনিটা তোমাৰ যদি টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ হয় বন পেয়াৰ যদি দুটা থাকে লোন পেয়াৰ এটা হ'ব পাৰে 2 + 1 = 3 তেতিয়া কেনেকৈ হ'ব সোৱা সেন্ট্ৰেল এটমটো ইয়াত আছে ইয়াত এটা বন পেয়াৰ আৰু ইয়াত এটা বন পেয়াৰ লোন পেয়াৰ যেটো আছে হেতু ধৰিলা তোমাৰ ওপৰত আছে এনেকৈ মই দেখাই দিছো সো দিস ইজ দা লোন পেয়াৰ দেখিবলৈ কেনেকৈ আছে বেন্ড হৈছে বা ভি শেপ বেন্ড বুলি ক'ব পাৰা বা ভি শেপ বুলি ক'ব পাৰা ৰাইট সো আমি তিনিটা শিকিলো আমাৰ আৰু আছে সো নেক্সট আমি গৈ আছো তোমাৰ ইয়াত তিনিৰ পাছত কি আহিব 4 সো 4 4 তো বন পেয়াৰ 4টা ললা লোন পেয়াৰ 0 ললা 4 + 0 = 4 সো ইয়াত দেখিবলৈ কেনেকুৱা হ'ব সেন্ট্ৰেল এটম ইয়াত এটা দিলা ইয়াত এটা দিলা ইয়াত এটা দিলা আৰু ইয়াত এটা দিলা 4টা বন পেয়াৰ আছে এটা দুটা তিনটা 4টা ইয়াৰ নাম হ'ব তোমাৰ টেট্ৰাহিড্ৰেল এবোৰ মলিকুলাৰ নাম দিয়া তো আমি যেনেকৈ ধৰিলা মানুহক মানুহ বুলি কৈছো গৰুক গৰু বুলি কৈছো তেনেকৈ গম পাম ন শেপটো দেখা পাই ইয়াকো যদি এনেকুৱা শেপত থাকে তাক আমি টেট্ৰাহিড্ৰেল বুলি কম চোৱা 3 1 তো 4 এ হ'ল 3 + 1 = 4 কেনেকুৱা হ'ব দেখিবলৈ চোৱা সেন্ট্ৰেল এটমটো তোমাৰ ইয়াত থাকিব ইয়াত এটা বন পেয়াৰ ইয়াত এটা বন পেয়াৰ ইয়াত এটা বন পেয়াৰ আৰু এইটো হ'ব তোমাৰ লোন পেয়াৰ সো বেসিক্যালি এটোক আমি কি বুলি কম পিৰামিডেল বুলি কম ট্ৰাইগোনেল পিৰামিডেল সো আমি ইয়াক পিৰামিডৰ নিচিনা ষ্ট্ৰাকচাৰ ভাবে পিৰামিডেল বুলি কম যদি টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন 4 হয় আৰু বন পেয়াৰ যদি দুটা লোন পেয়াৰ যদি দুটা হয় তেতিয়া হলে ই দেখিবলৈ কেনেকুৱা হ'ব চোৱা সেন্ট্ৰেল এটম ইয়াত আছে ইয়াত এটা বন পেয়াৰ ইয়াত এটা বন পেয়াৰ লোন পেয়াৰ দুটা তুমি ইয়াত দি দিয়া দেখিবলৈ কেনেকুৱা আছে বেন্ড হৈ গৈছে সো ইয়াক বেন্ড বা ভি শেপ বুলি ক'ব পাৰি ইয়াৰ আগতে এটা পাইছো গতিকে ডোন্ট গেট কনফিউজ দুইটাই শুদ্ধ ওকে ফাইন তো এবাৰ আমি ক'ত যাম পাস ষ্টে উইথ মি ফিফথ আমি চাই আছো টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ 5 এতিয়ালৈকে আমি কি শিকিলো 2 3 4 5 হলে 5টা বন পেয়াৰ আৰু লোন পেয়াৰ তোমাৰ কিমান হ'ব 0 সো 5টা বন পেয়াৰ লোন পেয়াৰ যদি 0 হয় সেন্ট্ৰেল তোমাৰ মাজত ৰাখিছো ই দেখিবলৈ কেনেকুৱা হ'ব সময় এটা আইডিয়া দিছো ইয়াত এটা আৰু ইয়াত এটা থাকিব লাইক ইয়াত তিনিটা থাকিব ইয়াৰ ওপৰত এটা আৰু ইয়াৰ তলত এটা তাৰমানে তুমি বুজিবলৈ এনেকৈ চেষ্টা কৰে যে এইটো আমাৰ এটা কি হ'ল ট্ৰাইগোনেল এটা ট্ৰায়াঙ্গেল তুমি ধৰিলা এটা মোৰ ওচৰত কিতাপ এখন আছে তো সাপোজ মই কিতাপখন লৈ আনিছো ৰাইট সো এখন কিতাপ যদি মই তোমাৰ সমানে দুভাগ কৰি দিও তে ট্ৰায়াঙ্গেল টাইপ হ'বনে ট্ৰায়াঙ্গেল টাইপ হ'ব সো এই ট্ৰায়াঙ্গেলৰ তোমাৰ ওপৰত এটা থাকিব তলত এটা থাকিব সো ওপৰটো এটা শেপ সৃষ্টি কৰিব তলৰটো এটা শেপ সৃষ্টি কৰিব তাৰমানে আমি দুটা পিৰামিড পাম এটো এটা ট্ৰায়াঙ্গেল হয় মাজেৰে ডিভাইড যদি কৰি লোৱা ট্ৰায়াঙ্গেল এটা পাবা সো মই সেই কথাতে ক'বলৈ গৈছো যে এটো আমাৰ ট্ৰাইগোনেল আৰু ওপৰত যে দুটা থাকিব হেতু কাৰণে বাই পিৰামিডেল দুটা থকাৰ কাৰণে তোমাৰ টিবিপি বুলিও কয় শৰ্টত বা ট্ৰাইগোনেল বাই পিৰামিডেল সো ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা আৰু ইয়াত এটা এই বস্তুটো এনেকৈ মনত ৰাখিবা তাৰপিছত বাকি তুমি জয়েন কৰাই দিব পাৰা জয়েন কৰাই দিবলৈ হলে তোমাৰ ট্ৰাইগোনেল বাই পিৰামিডেলৰ শেপ এটা আহিব তাৰ পিছত টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন 5 আছে বন পেয়াৰ তোমাৰ কিমান হ'ব 4 আৰু লোন পেয়াৰ তোমাৰ কিমান হ'ব 1 4 আৰু 1 যদি হয় দেখিবলৈ কেনেকুৱা হ'ব চোৱা সেন্ট্ৰেল এটম এটো এটা দুটা তিনিটা আৰু চাৰিটা ঠিক আছে তো আমাৰ চাৰিটা বন পেয়াৰ থাকিব আৰু লোন পেয়াৰটো হ'ব তোমাৰ ইয়াত তো এই যে চাৰিটা লোন পেয়াৰ থাকিব ই দেখিবলৈ কেনেকুৱা যদিও দেখাত কে নিচিনা লাগিছে কিন্তু কে নহয় ইয়াক আমি সি স বুলি কম বা বহুতে স হৰ্স বুলিও কয় কিন্তু তোমালোকে সি স বুলি মনত ৰাখিবা কোনবা এটা মনত ৰাখিলে হলে তো ভাল লাগে সি স সেট গতিকে আমি ইয়াৰ পাছত আমি তাৰ পাছৰটো চাই আছো কি হৈ আছে
5 যদি আমি চাওঁ আমি কি কি শিকিলোঁ 5 0 আৰু 4 1 গতিকে এইবাৰ তোমাৰ কম্বিনেশ্যনটো হ'ব 3 2 তিনিটা বন্ড পেয়াৰ দুটা লোন পেয়াৰ সো তিনিটা বন্ড পেয়াৰ আমাৰ ধৰি লোৱা চেন্ট্ৰেল এটমটো ইয়াত আছে সো এই তিনিটা আমাৰ বন্ড পেয়াৰ হ'ব চোৱা তিনিটা বন্ড পেয়াৰ আছে আৰু তোমাৰ দুটা লোন পেয়াৰ আছে এইটো সো ইয়াক দেখিবলৈ কেনেকুৱা হৈছে চোৱা এইটো চোৱা এনেকৈ দেখিবলৈ এইটো কি হৈছে টি টাইপ হৈ গৈছে বস্তুটো টি শেপ সো ইয়াক আমি টি শেপ বুলি ক'ব পাৰিম ক্লিয়াৰ ওকে ফাইন তাৰপিছত চোৱা 5 বন্ড পেয়াৰ তোমাৰ কেইটা লৈছো দুটা আৰু লোন পেয়াৰ কেইটা লৈছো তোমাৰ তিনিটা এইটো এটা এনেকুৱা সিম্পল কেছ যেটো তোমাৰ দুটা লোন পেয়াৰ বেছি থাকিব সো ইমান বাধাৰ মাজত মানুহ থাকিব কেনেকৈ চোৱা চেন্ট্ৰেল এটম এইটো ইয়াত এটা থাকিব ইয়াত এটা থাকিব সো দুটা লোন পেয়াৰ সৰি দুটা বন্ড পেয়াৰ আৰু তোমাৰ লোন পেয়াৰ তিনিটা এক্স্যাক্টলি এনেকৈ থাকিব আৰু এইটো হ'ব তোমাৰ লিনিয়াৰ ইন শেপ চোৱা এইটো আমাৰ একদম হে প্ৰথমত যে আছিল 20 হেতুৰ নিচিনা মই ইয়াত কওঁ যে আমি এতিয়ালৈকে যিমান পঢ়িলো গুটেকেটা শেপ পঢ়িলো আমি আৰু পঢ়িম ছয় কিন্তু আটাইকৈ দৰকাৰী এইটো বহুত বাৰ আহিছে তোমালোকে লিখি ল'ব পাৰা I3 নিগেটিভ JEE কেইবাৰ আহিছে সীমা সংখ্যা নাই নিতটো বহুত বাৰ আহিছে যে শেপৰ কথাটো খুদিয়ে থাকে গতিকে মই কৈছো এইটো ভালকে মনত ৰাখিবা যদি দুটা বন্ড পেয়াৰ হয় তিনিটা লোন পেয়াৰ হয় তাক আমি কি বুলি কম লিনিয়াৰ ফাইন তো আমি 6ত যাও ৰবা 6ত যোৱাৰ আগত মই তোমালোকে এটা মনত ৰখা শৰ্টকাট ট্ৰিক এটা দি দিও ৰাইট সো ট্ৰিক একো নহয় ইজ দ্য সিম্পল 5 তুমি যদি সব 5 আৰু 0 4 1 3 2 2 3 যেটো আমাৰ সিস্টেমত আছিল জাস্ট দুবাৰ মান লিখিলে তোমাৰ মনত থাকি যাব 5 0 TBP ট্ৰাইগোনেল বাইপিৰামিডেল 4 1 যদি হয় C স আৰু যদি 3 2 হয় T শেপড আৰু 2 3 হলে তোমাৰ লিনিয়াৰ দুবাৰ লিখিলে মনত থাকিব গতিকে আমাৰ লাষ্ট মাত্ৰ এটাই আছে 6 6ৰ সিৰিজটো চাই ল তাৰ পিছত আমি ধুনিয়াকে গুটেই আমি শেপটো কৰিব পাৰিম ষ্টে উইথ মি সো এক্স্যাক্টলি সো এবাৰ মই চাই আছো যে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ যদি তোমাৰ কিমান থাকে 6 আৰু বন্ড পেয়াৰ যদি 6টা থাকে লোন পেয়াৰ যদি 0 সদায় লোন পেয়াৰ আমি 0ৰ পৰা ষ্টাৰ্ট কৰি আগবাঢ়ি যাওঁ দেখিবলৈ কেনেকুৱা হ'ব চোৱা সো ইয়াত আমাৰ চেন্ট্ৰেল এটমটো আছে ধৰি লোৱা ইয়াত 4টা আছে ঠিক আছে 5 নম্বৰটো ইয়াত আৰু তোমাৰ 6 নম্বৰটো ইয়াত চোৱা এটা এক্স্যাক্টলি তুমি এটো চাব পাৰা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা দেখিবলৈ ইয়া কি হৈছে অক্টাহিড্ৰেল মানে 6 হেড ছটা মাথা আছে সো অক্টা আমি হিড্ৰেল বুলি কম চোৱা 1 2 3 4 5 6 এতিয়া টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ 6টা আছে মই 5টা যদি তোমাৰ বন্ড পেয়াৰ হয় আৰু যদি এটা তোমাৰ লোন পেয়াৰ হয় তেতিয়া দেখিবলৈ কেনেকুৱা হ'ব 5 আৰু 1 চাবা তো মই কি কৰিম ইয়াতে কি দিছো তোমালোকৰ বাবে তো প্ৰথম 4টা ফিক্স আমাৰ এক্স্যাক্টলি তোমাৰ এটো স্কয়াৰৰ নিচিনা হ'ব সো ইয়াত তোমাৰ এটা দুটা তিনটা 4টা ফিক্স হৈ আছে দেই তো তুমি কি কৰিবা 5 নম্বৰটো ইয়াত দি দিয়া ঠিক আছে 5টা হৈ গল লোন পেয়াৰটো ইয়াত দি দিয়া তো মইতো কৈছো তোমাক স্কয়াৰ আৰু স্কয়াৰ যদিও হয় দেখিবলৈ এটো তোমাৰ কি হৈছে পিৰামিডৰ নিচিনা সো বেসিক্যালি এটো তোমাৰ কিমান হ'ব স্কয়াৰ পিৰামিডেল ঠিক আছে ওকে আমি নেক্সট টু চাই 6টা আমি আসিলে আমি তালৈকে কি কি পঢ়িলো 6051 গতিকে নেক্সট অপশনটো কি হ'ব 42 4টা বন্ড পেয়াৰ আৰু যদি তোমাৰ দুটা লোন পেয়াৰ থাকে তো এটো আমাৰ খুবেই সিম্পল 4টা আমি খুব ভাল পাওঁ গতিকে 4টা আমি লগাই দিছো চোৱা এটা দুটা তিনিটা 4টা দুটা লোন পেয়াৰ এফালে এটা থাকিব এফালে এটা থাকিব সো এই শেপটোৰ নাম হ'ব তোমাৰ স্কয়াৰ এটো তোমালোকে জানা যে স্কয়াৰে হৈ আছে বাকি কিবা আছে একো শেপ নাই সো ইটস প্লেন স্কয়াৰ প্লেনাৰ তো মই এটো কথা ক'বলৈ বিচাৰিছো যে তোমালোকে 3 3 তাৰ তলত নাই 4 2 লৈকে মনত ৰাখিলে হ'ল সো ইয়াত আমি ইয়াক স্কয়াৰ প্লেনাৰ বুলি কম তো ৰাফ আইডিয়া আমাৰ এটোই আছিল বাকি 7ত এটা আছে সোৱা 7 তো মই দেখাই দিছো মাত্ৰ এটা আছে আমাৰ 7 বন্ড পেয়াৰ এণ্ড 0 লোন পেয়াৰ তেটা হলে কি হ'ব সোৱা 7টা বন্ড পেয়াৰ তুমি দিব লাগিব ৰাইট সো 1 2 3 4 4টা গল 5টা 6টা এণ্ড 7টা ঠিক আছে তাৰপিছত তুমি এইবোৰ লগাই লগাই গৈ থাকা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু সাতটা সো ইয়াক আমি কি বুলি কম তুমি যদি সোৱা এটা কথা যে সোৱা তুমি এটা ইয়াক জ্যামিতি হিচাপে ভগাই ল'ব পাৰা সোৱাচোন এই শেপটো সোৱা এটো যদি আমি এনেকৈ দিও এটো সোৱা এটো এটা পেন্টাগন হ'ব তুমি অলপ সময়ৰ কাৰণে এই দুটা নাই বুলি ধৰি লোৱা এই দুটা নাই বুলি ধৰি লোৱা সো এটো পেন্টাগন হ'ব ন দেখিবলৈ
পেণ্টাগনেল আৰু এই পেণ্টাগনটো যদি তুমি লোৱা তাৰ পাছত আমাৰ এই দুটা যদি লগ লগাই দিওঁ পিৰামিডেলৰ নিচিনা হ'ব সো ইয়াক আমি কি ক'ম পেণ্টাগনেল মানে পাঁচটা তোমাৰ মাথা আছে আৰু এইফালে তোমাৰ বাই পিৰামিডেল সো এনেকৈ অলপ আইডিয়া লৈ কিনে মনত ৰাখিব পাৰিবা গতিকে গাইজ আমি অলমষ্ট গোটেই ৰেডি মই এতিয়া তোমালোকৰ কাৰণে JEE আৰু নীটত অহা কেইটামান ভাল প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ চাবা সো আমি কি শিকিলোঁ ফৰ্মুলাটো শিকিলোঁ আমাৰ মনত আছে হাফ অফ v প্লাছ এছ মাইনাছ কেটেন প্লাছ এন এন আৰু আমি টেবুলবোৰ শিকিলোঁ গতিকে মই তোমালোকৰ কাৰণে স্পেচিয়েলি যিকেইটা প্ৰশ্ন চিলেক্ট কৰিছোঁ বহুবাৰ আহিছে তো প্ৰথমটোৱে চোৱা এইটো জেনন অক্স টেট্ৰাফ্লুৰাইড যিয়ে এইটো XE বুলি কয় জেনন ইয়াৰ শেপটো কি হ'ব তো ইয়াক যদি তুমি চাবলৈ যোৱা মই প্ৰথমতে ফৰ্মুলাটো ওলোৱা যে ফৰ্মুলাটো কি আছিলে টোটেল মই প্ৰথমটো কৰিবলৈ গৈছোঁ দেই টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰটো উলিয়াই লোৱা ফৰ্মুলা কি আছিলে হাফ অফ v প্লাছ এছ মাইনাছ কেটাইন প্লাছ এনাইন ঠিক আছে চি আৰু এ বুলি দিছোঁ শ্বৰ্টত চোৱা হাফ অফ ভি মানে কি হ'ব চেণ্ট্ৰেল এটম তুমিয়ে কোৱা যে চেণ্ট্ৰেল এটম হ'বলৈ মাজত থাকিব লাগিব তো জেনন অক্সিজেন আৰু ফ্লুৰিন আছে এতিয়া চোৱা ফ্লুৰিনৰ ভেলেঞ্চি 1 অক্সিজেনৰ ভেলেঞ্চি 2 গতিকে ইহঁতেতো আৰু ইমান 5টা 6টা এলিমেণ্ট ৰাখিব নোৱাৰে লগত গতিকে চেণ্ট্ৰেলত নিশ্চয় জেনন থাকিব সেইটো তোমালোকে আইডেণ্টিফাই কৰি ল'বা যে মাজত কোনটো থাকিব গতিকে জেননৰ ভেলেঞ্চি ইলেক্ট্ৰন এতিয়া চোৱা জেননৰ তোমাৰ এটমিক নাম্বাৰ যদি চোৱা 54 ৰাইট তোমাৰ পিৰিয়ডিক টেবুলৰ গ্ৰুপ 18 এলিমেণ্ট সো গ্ৰুপ 18ৰ তোমাৰ ফৰ্মুলাটো কি আছিল যে হিলিয়াম নে আৰ্গন কো ছৌৰা এনেকৈ আমি মনত ৰাখিব পাৰোঁ সো ইয়াত ছৌৰা মানে জেননটো আছে তো এই জেননৰ আৰু হিলিয়ামৰ আৰু গোটেইখিনি আৰ্গনৰ যদি তুমি চোৱা গ্ৰুপ 18ৰ এক্সেপ্ট হিলিয়াম অক্সিডেশ্যন ষ্টেট ভেলেঞ্চি কিমান হ'ব তোমাৰ 8 মানে আউটাৰমোষ্ট ইলেক্ট্ৰন তোমাৰ কিমানটা থাকিব জেননৰ 8 থাকিব তো ইয়াৰ জেগাত যদি তুমি ক্ৰিপ্টন থাকিলে হয় আৰ্গন থাকিলে হয় তেতিয়া নিয়ন থাকিলে হয় তেতিয়া আমি 8 দিলোঁ হয় প্লাছ এছ মানে তোমাৰ নাম্বাৰ অফ ছিংগল বন্ড এতিয়া চোৱা অক্সিজেন এতিয়া জেননটো যদি চেণ্ট্ৰেল এটম হয় তেতিয়াহ'লে তাৰ ওচৰে পাজৰে অকল এই দুটা এলিমেণ্ট আছে কিন্তু আমি জানো অক্সিজেনৰ কাৰণে এছৰ ভেলু কিমান হ'ব 0 মনত ৰাখিবা দেই অক্সিজেনৰ কাৰণে এছৰ ভেলু 0 প্লাছ 4টা ফ্লুৰিন আছে সব ফ্লুৰিনৰ কাৰণে মই 4 দিছোঁ তাৰপিছত চোৱা কেটাইন এনাইন কিবা দেখা পাইছা নাই ময়ো দেখা নাই গতিকে নাই ৰাইট তো হাফ অফ 8 প্লাছ 4 কিমান হ'ব 6 টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ মই 6 পালোঁ তাৰপাছত তুমি মনত ৰাখা যে এই জেননৰ লগত কেইটা লগ লাগি আছে এটা অক্সিজেন এটম আছে আৰু তোমাৰ 4টা ফ্লুৰিন এটম আছে তাৰমানে যিটো আমাৰ বন্ড পেয়াৰ হ'ব তোমাৰ কেইটা 5টা ঠিক আছে এটা তোমালোকে নাভাবিবা স্যাৰ আমিতো এছৰ ভেলু 0 ৰাখিছোঁ আপুনি কিয় ধৰিছে অক্সিজেনটো হাৱাত লটকি থকা নাই নাম্বাৰ অফ বন্ড পেয়াৰ এটা বেলেগ এক্সাম্পল আৰু ফৰ্মুলাত এছৰ এক্সাম্পলটো এটা বেলেগ গতিকে আমাৰ টোটেল যিহেতু আছে 6টা বন্ড পেয়াৰ যদি 5টা হয় তেতিয়াহ'লে তোমালোকে কোৱা লোন পেয়াৰ কেইটা হ'ব এটা কাৰণ 5 + 1 কিমান হ'ব লাগিব 6 আৰু ইয়াক কি ক'ম এতিয়া তোমালোকে টেবুলখন মনত পেলোৱা টেবুলত কি আছিলে আমাৰ 60ত কি আছিলে তোমাৰ 60ত তোমাৰ আছিলে অক্টাহেড্ৰেল 5 আৰু 1 কি আছিলে স্কুৱেৰ পিৰামিডেল ৰাইট তো শেপটো হ'ব তোমাৰ স্কুৱেৰ পিৰামিডেল সো এক্সামত তোমাৰ কি হ'ব ইয়াৰ শেপটো সুধি কিনে এনেকুৱা স্কুৱেৰ পিৰামিডেল টেট্ৰাহেড্ৰেল লিনিয়াৰ কিবা কিবি 4টা অপশ্যন দি দিব and you have to pick the first one সো আমি এইটো চালোঁ এটা নেক্সট মই তোমালোকৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট যিটো আছে I3 নিগেটিভটো চাবলৈ গৈ আছোঁ মন দিবা চোৱা সো হোৱাট ইজ I3 নিগেটিভ চোৱা এটা I3 নিগেটিভটো তোমাৰ এটা প্ৰথম কথা যে ইয়াতে আমাৰ কনফিউজনটো কিয় হয় যে চেণ্ট্ৰেল এটম কাক ধৰিম একে টাইপৰ এটম আছে তো একে টাইপৰ এটম আছে যদি নিশ্চয় কোনোবাটো চেণ্ট্ৰেলত আছে সো মই ধৰি লৈছোঁ যে কোনোবা যিহেতু চেণ্ট্ৰেলত আছে সেইটো বেলেগ নহয় নান আদাৰ নহয় আয়ডিন হয় গতিকে আয়ডিনে থাকিব লাগিব ক'ৰবাত নহয় ক'ৰবাত ভেলেন্স ইলেক্ট্ৰন আয়ডিন তোমালোকে জানা হেলোজেনৰ হয় FCl-BrI ফাৰ্চাল বাৰা তাতি বুলি কয় 7 তো ভেলেন্স ইলেক্ট্ৰন আমাৰ কিমান হ'ব 7 হ'ব তাৰপিছত এছৰ তোমাৰ কি হ'ব নাম্বাৰ অফ ছিংগল বন্ড এটা বহুতে এইটো 3 দেখা পায় কিনে 3 বহাই দিয়ে কিন্তু ইটছ নট 3 ইয়াত আমি কি কৰিম চোৱা ইয়াত আমি 3 নহয় ইয়াত আমি পাতিব লাগিব 2 ৰিজনটো কি চোৱা আয়ডিনটো মাজত থাকিয়ে গ'ল চেণ্ট্ৰেলত থাকি গ'ল তো চেণ্ট্ৰেলত যদি থাকি গ'ল বাকি তোমাৰ দুটা এলিমেণ্টে আছে তো নাম্বাৰ অফ ছিংগল বন্ডে 2 থাকিব কেটাইন আছে নেকি ইয়াত নাই প্লাছ নাই মই এটা মাইনাসে দেখিছোঁ সো কেটাইনত তোমাৰ 0 হ'ব আৰু এনাইন যেহেতু আমাৰ এটা আছে +1 মই আকৌ এবাৰ কৈ দিছোঁ চোৱা
I3 নিগেটিভ তো নিশ্চয় ভ্যালেন্স ইলেক্ট্ৰনত তোমাৰ আয়োডিনে থাকিব আয়োডিনৰ ভ্যালেন্স ইলেক্ট্ৰন 7 কাৰণ গ্ৰুপ 17 এলিমেন্ট তাৰ পিছত S মানে নাম্বাৰ অফ সিঙ্গল বন্ডেড এটম 2 তুমি আগৰ প্ৰশ্নটোত চোৱা 4 দেখা পাব কাৰণে 4 দিছ লাগিটো নহয় ইয়াত তোমাৰ এটাটো মাজত গুছি গল না বাকি দুটাহে থাকিব তো তোমাৰ দুটা কিমান হ'ব চোৱা 7 + 2 কিমান হ'ব 9 9 আৰু +1 কিমান হ'ব 10 তো হাফ অফ 10 কিমান হ'ব তোমাৰ 5 দিটা বন্ড পেয়াৰ কেটা আছে চোৱা এটা যদি আয়োডিন মাজত থাকে তো বাকি তোমাৰ দুটা আয়োডিন ক'ত থাকিব বন্ডিংত থাকিব সো বন্ড পেয়াৰ তোমাৰ সৰি 3 নহয় বহুতে 3 লিখি দিয়া বাৰে বাৰে কিন্তু তোমাৰ কিমান হ'ব 2 আৰু লোন পেয়াৰ কিমান হ'ব 3 সো 2 + 3 তেতিয়াহে 5 হ'ব এতিয়া তুমি মনত পেলোৱা যে একচুয়ালি শেপটো কি আছিল তো তেতিয়া মই তোমালোকক কৈছিলো ভিডিওটোৰ ষ্টাৰ্টিংত যে ইয়াত এটো বহুত বেছি ইম্পৰ্টেন্ট সো আমাৰ আয়োডিনটো দেখিবলৈ কেনেকুৱা হ'ব তোমাৰ এটো ষ্টাইলত থাকিব সো এটো ষ্টাইলত যেটো থাকিব বাকি আমাৰ লোন পেয়াৰ বোৰ ইয়াত থাকিব সো দিস ইজ নাথিং বাট লিনিয়াৰ ওকে সো লেটস গো টু দ্য নেক্সট কোৱেশ্চন সো এবাৰ আমাৰ কাৰ্বন ডাই অক্সাইড CO2 আমি সকলোৱে জানো ইয়াৰ সেন্ট্ৰেল এটম কি হ'ব কাৰ্বন হ'ব এটা কাৰ্বনৰ গ্ৰুপ নম্বৰ কিমান আছিল 2.4 আমি জানো যে ইয়াত তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান হ'ব তোমাৰ কাৰ্বনত 4টা হ'ব কাৰ্বন গ্ৰুপ 14 এলিমেন্ট তোমালোকে কেনেকৈ মনত ৰাখিবা কাশি গেয়ে সুন পৰে তো কাৰ্বন সিলিকন কাশি গেয়ে জাৰ্মেনিয়াম সুন SN স্টেৰেন্টাম বাট আমি 3 বুলিও কও পৰে মানে lead গতিকে চোৱা কাৰ্বনৰ তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন হ'ব 4 অক্সিজেন এছৰ ভ্যালু তোমাৰ কি হ'ব 0 হ'ব কাৰণ মই কৈছো যে অক্সিজেন যেতিয়া তোমাৰ S হিচাপত বহিব তাত কিন্তু তোমাৰ 0 থাকিব কেটায়ন এনয়ন একো দেখা নাই মই সো এটো হ'ব তোমাৰ 2 এটা বন্ড পেয়াৰ কেটা আছে চোৱা টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ তোমাৰ দুটা আছে আৰু টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন পেয়াৰ যদি দুটা আছে তেতিয়া হলে আমি কি কৰিব পাৰিম ইয়াত বন্ড পেয়াৰ কেটা আছে দুটাই আছে কাৰণ দুটা অক্সিজেনটো থাকিব লাগিব লোন পেয়াৰ আছে জানো কৰবাত নাই 0 সো 2 0 কিমান হ'ব টোটাল 2 আৰু 2 0 মনত পেলো একদম প্ৰথমৰ কেছটো আছিল ইট ইজ লিনিয়াৰ তো লিনিয়াৰ মানে তোমাৰ কেনেকা থাকিব কাৰ্বন এটো অক্সিজেন দুটা ইয়াত থাকিব সো ইটস লাইক দিস আৰু লাষ্টটো আমাৰ আছে H3O+ গতিকে আমি হেতু চাবলে যাও সোয়া সো ইয়াত H3O+ হাইড্ৰোনিয়াম আয়ন এইবাৰ অক্সিজেনে প্লাস পইণ্ট এটা পাব সদায় কি 0 হৈ থাকে সো এই এক্সাম্পলটো আমি মনত ৰাখিব লাগিব হাইড্ৰোনিয়াম আয়ন আমি সকলোৱে জানো pH ক্যালকুলেট কৰতে ইউজ কৰো ৰাইট pH মানে কি আছিল নেগেটিভ লগাৰিথম অফ H+ বা H3O+ গতিকে ইয়াত H3O+ ত এবাৰ সেন্ট্ৰেল এটম হাইড্ৰোজেন হ'ব নোৱাৰে কাৰণ হাইড্ৰোজেনে মাত্ৰ এটা বন্ড বনাব পাৰে ৰাইট এটা হাইড্ৰোজেন আছে তিনিটা অক্সিজেন আছে কেনেকৈ হ'ব সো ইয়াত আমি H3O+ ৰ জায়গাত আমি অক্সিজেনক আমি সেন্ট্ৰেল হিচাপে লম তো এবাৰ যেতিয়া অক্সিজেন সেন্ট্ৰেল এটম হিচাপে আহি পৰিব তেতিয়া তাৰ ভিৰ ভ্যালু কি হ'ব তাৰ ভিৰ ভ্যালু হ'ব তোমাৰ অক্সিজেনৰ কিমান আছিল অৰ সহি সে টেপো গ্ৰুপ 16 তো অক্সিজেনৰ তোমাৰ 2.6 দ্যাট ইজ 8 তা মানে তোমাৰ কিমান হ'ব অক্সিজেনৰ 6 হ'ব অৰ সহি সে টেপো অক্সিজেন সালফাৰ সেলেনিয়াম টেলেৰিয়াম পোলোনিয়াম ৰাইট প্লাস কি আছে হাইড্ৰোজেন হাইড্ৰোজেন কেটা আছে তিনিটা আছে সো এছৰ ভ্যালু এবাৰ 3 হ'ব আৰু কেটায়ন আছে নেকি নাই -1 এটা দি দিয়া সোয়া সৰি কেটায়ন আছে হেকেনে কৈছো -1 এটা দি দিয়া এনায়ন হে নাই 6 + 3 9 9 - 1 8 that is nothing but 4 এটা বন্ড পেয়াৰ কেটা হ'ব সোয়া অক্সিজেনটো যদি মাজত থাকে তেতিয়া হলে তোমাৰ হাইড্ৰোজেন ক'ত থাকিব তিনিটা হাইড্ৰোজেন থাকিব সো বন্ড পেয়াৰ তোমাৰ কিমান হ'ব তিনিটা হ'ব আৰু লোন পেয়াৰ কেটা হ'ব তোমাৰ এটা সো 3 + 1 = কিমান হ'ব তোমাৰ 4 তো একচুয়ালি ইন্টাৰেস্টিং ফ্যাক্টটো কি হয় যে এটো আমাৰ মনত ৰাখিবলৈ বহুত টান হৈ পৰে কাৰণ 30 টো আমি জানো 20 জানো 31 টো কি এটো বহুত ইম্পৰ্টেন্ট এটো তোমাৰ কি হ'ব সো ই দেখিবলৈ আমাৰ পিৰামিডেল হ'ব ট্ৰাইগোনাল পিৰামিডেল শেপ তা মানে তোমাৰ অক্সিজেন যদি ইয়াত আছে হাইড্ৰোজেন তিনিটা এক্সাক্ট ইয়াত থাকিব ৰাইট পজিটিভ টু ওভাৰ অফ দা চাৰ্জ থাকিব ওভাৰঅল তুমি ৰাখিব পাৰা সো একচুয়ালি তোমাৰ কি হৈ আছে যে আমাৰ ইয়াত গুটে কেটা শেপ আমি পালো ইয়াৰ বাহিৰে মই ভালে কেটা এক্সাম্পলস তোমালোকক এক্সাৰসাইজত দিম চাবা তো আমি নেক্সট টপিকত গৈ আছো মলিকুলাৰ অৰবিটেল থিওৰি গতিকে মন দিয়া ষ্টে উইথ মি মলিকুলাৰ অৰবিটেল থিওৰি বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ইয়াত আমি এই টপিকটো যদি চাবলৈ যাও MOT ইয়াত দুটা প্ৰশ্ন সুধিব বন্ড অৰ্ডাৰ আৰু ষ্টেবিলিটিৰ ওপৰত গতিকে এই টপিকটো বহুতেই কয় টান বা বহুতে পঢ়িব নোখোজে এৰি দিয়ে স্কিপ কৰে বাট মই তোমালোকক একদম সহজ সৰল ভাষাত বুজাই দিছো আৰু এট দ্য সেম টাইম মই তোমালোকক কম যে ইয়াৰ পৰা যিবোৰ প্ৰশ্ন আহিছে
প্ৰতিটো প্ৰশ্ন তোমালোকে এটা শৰ্টকাট ট্ৰিকত ইউজ কৰিব পাৰিবা মানে নৰ্মেল আমাৰ যেটো এনসিইআৰটিত এক্সপ্লেইন কৰা আছে আমি ধুনিয়াকে পঢ়িব পাৰো যদি যাও বাট ইটস এ টাইম টেকিং প্ৰসেস তো তোমালোকে ইয়াত 2 বছৰৰ কোৰ্স হাতি মাৰি ভুৰুকাত ভৰুৱা দি পঢ়িব লাগিব ঠিক তেনেকে আমি শৰ্টকাট ট্ৰিক দিম ট্ৰাষ্ট মি গোটেই ভিডিওটোৰ শেষত তোমালোকে শৰ্টকাট ট্ৰিকটো ইউজ কৰিবা লাষ্টত আৰু গম পাবা কিমানখিনি আমাৰ সময় সেভ কৰিব পাৰিছো চোৱা this is psi 1s plus psi 1s equal to sigma 1s তো এটো কেমিস্ট্রি ভাষা মই সিম্পল কে কৈছো আমাৰ এটো psi টো হল ওয়েভ ফাংশন ডি ব্ৰয়লিয়ে কৈছিলে ওয়েভ নেচাৰৰ কথাটো ইলেক্ট্ৰনৰ যেটো ওয়েভ নেচাৰ আছে তাৰ পিছত আমি পঢ়িছিলো স্ক্ৰুডিঞ্জাৰ ওয়েভ ইকুৱেচন স্ক্ৰুডিঞ্জাৰ ওয়েভ ইকুৱেচনৰ সলিউশন কি আছিল তোমাৰ কোৱান্টাম নাম্বাৰছ আৰু সেই কোৱান্টাম নাম্বাৰছত আমাক কৈছিলে আমাক ক্লাস 10 লৈকে কৈছিলে ইলেক্ট্ৰন চাৰিওফালে ঘূৰি থাকে তাৰ পিছত লাহে লাহে 11ত তোমালোকে গম পালা যে ইলেক্ট্ৰন ঘূৰি থকা জেগাটোৰ নাম আছে মই মানুহ মোৰ ঘৰ কত বুলে নগাঁও বহুত ডাঙৰ জেগা নগাঁও কোনখিনিত বুলে আমুলাপট্টিত বুলে সিনাপট্টিত বুলে আমিনপট্টিত এক্সাক্ট জেগাবোৰ থাকিব তো সেই লোকেশনবোৰ আছিলে মানে তোমাৰ ইলেক্ট্ৰনৰ যেটো আমাৰ কোৱান্টাম নাম্বাৰ নেচাৰটো তাত তোমালোকক কৈছিলে ইলেক্ট্ৰনছবোৰ এক্স্যাক্টলি থাকে কত ঠিক আছে এতিয়া ধৰি লোৱা ইলেক্ট্ৰনৰ যদি বিয়া হল এটা মোৰ ঘৰ নগাঁওত মানুহজনী ঘৰ গুৱাহাটীত ধৰি লৈছো তো বিয়াৰ পিছত আমি কত থাকিম এক্সাক্ট হেতু প্ৰশ্ন হেতু না নগাঁও হ'ব না গুৱাহাটী হ'ব হেতু কোনোবা এটা বেলেগ জেগা হ'ব পাৰে সেই জেগাটো যে এটমবোৰৰ যিবোৰ ইলেক্ট্ৰন লগ লাগি যেটা মলিকিউল ফৰ্ম কৰিব সেই মলিকিউলৰ ইলেক্ট্ৰনছবোৰ কত থাকিব আৰু থকাৰ পাছত হিহঁতৰ বন্ড অৰ্ডাৰ কি হ'ব আৰু তোমাৰ ষ্টেবিলিটি কি হ'ব গতিকে আমি চাইছো সোৱা ইয়াত তোমাৰ দেখা পাইছা যে মাইনাস আছে psi 1s minus psi 1s and equal to sigma star 1s ABM মানে এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল তাৰ মানে সোৱা ইলেক্ট্ৰন 1s ৰ যিবোৰ ইলেক্ট্ৰন সেই অৰবিটেলৰ ইলেক্ট্ৰনবোৰে তোমাৰ সদায় সিগমা বন্ড বনাব s অৰবিটেল ওভাৰল্যাপিং হলে সদায় সিগমা হ'ব ঠিক তেনেকে তোমাৰ যদি বন্ডিং নবনায় তেতিয়াহলে আমি তোমাৰ এন্টি বন্ডিং বুলি কম আৰু এন্টি বন্ডিংৰ যেটো মলিকুলাৰ অৰবিটেল যেটো তোমাৰ কি হ'ব সিগমা ষ্টাৰ তাৰমানে these are molecular orbitals and these are atomic orbitals আৰু atomic orbitalৰ কম্বিনেশনৰ আৰু কৰাৰ পিছত আমাৰ মলিকুলাৰ অৰবিটেলবোৰ আমি পাম ঠিক তেনেকে সোৱা 2s অৰবিটেল আছে 2p অৰবিটেল আছে হিহঁতৰ ষ্টৰীটো কি হ'ব তো মই ইয়াত এটো কথা ক'ব বিচাৰিছো যে 2s ৰ যেতিয়া তোমাৰ 2s অৰবিটেলৰ যেতিয়া ওভাৰল্যাপ হ'ব s অৰবিটেলৰ পৰা তুমি সদায় সিগমাই পাবা সিগমা 2s আৰু তোমাৰ সিগমা ষ্টাৰ 2s পাবা শৰ্টতে লিখি দিছো তাৰ পিছত সোৱা 2p অৰবিটেল আছে এটা 2p xyz বহুত আছে তো মই x ৰ কথা যদি কৈছো যে 2p x আৰু 2p x ৰ মাজত যেতিয়া বন্ডিং আৰু এন্টি বন্ডিং হ'ব তেতিয়া তুমি কি পাবা পাই অৰবিটেল বনাব পাই 2px আৰু পাই ষ্টাৰ 2px একদম শৰ্টত কৈ গৈছো ঠিক আছে ঠিক তেনেকে 2py আছে আৰু তোমালোকে জানা যে 2py অৰবিটেলে তোমাৰ কি বনাব পাই 2py and পাই ষ্টাৰ 2py তা মানে তোমাৰ এটা বন্ডিংত থাকিব এটা এন্টি বন্ডিংত থাকিব ঠিক তেনেকে সেই 2p ৰে অৰবিটেল তোমাৰ z এক্সিছত যদি থাকে বা জানা তোমাৰ x y আৰু z এক্সিছত তোমাৰ পাই অৰবিটেলবোৰ থাকে তো তাত কি হ'ব ই আকৌ তোমাৰ সিগমা বন্ড বনাব সিগমা 2pz সিগমা ষ্টাৰ 2pz তাৰ মানে তোমাৰ সোৱা পাই অৰবিটেলৰ হেড অন হেড ওভাৰল্যাপ তো x এক্সিছত যেটা আছে হেতু আমি লাহেকে পাবা হাইব্ৰিডাইজেশন মই ধুনিয়াকে কম বাট ৰাইট নাও এটা মনত ৰাখা x y z যদি মই এটো x এটো y এটো z বুলি লও সো ইয়াত x আৰু y ৰ মাজত তোমাৰ কি হ'ব এক্স্যাক্টলি ইয়াতো x y z যদি থাকে z আৰু z ৰ মাজত হেড অন হেড ওভাৰল্যাপ সো z ত তোমাৰ সিগমা বন্ড হ'ব আৰু x ত তোমাৰ কি হ'ব y ত কি হ'ব আমাৰ পাই বন্ড হ'ব গতিকে these are the molecular orbitals আৰু আজি হিহঁতৰ ওপৰত ষ্টাডি কৰিম যে মলিকিউলছবোৰত তোমাৰ ইলেক্ট্ৰন কোড কেনেকৈ থাকিব আৰু বন্ড অৰ্ডাৰ আমি কেনেকৈ উলিয়াব পাৰিম অকন দুৱা সো এটমছবোৰে যেতিয়া মলিকিউল ফৰ্ম কৰিব হিহঁতৰ ইলেক্ট্ৰনবোৰ কোনবোৰ জেগাত থাকিব আমি ইয়াত দুটা কেছত ভালদৰে ষ্টাডি কৰিব পাৰো যে যিবোৰ এটমৰ এটমিক নাম্বাৰ more than equal to 8 আৰু যিবোৰ এটমৰ এটমিক নাম্বাৰ less than 8 এতিয়া সোৱা more than equal to যদি 8 হয় প্ৰথমতে তোমাৰ সিগমা 1s আহিব তাৰ পিছত সিগমা ষ্টাৰ 1s ইয়াতকে ইয়াৰ এনাৰ্জিটো বেছি হয় ইটস ইনক্ৰিজিং অৰ্ডাৰ sigma 2s sigma star 2s sigma 2pz pi 2px equal to pi 2py ইহঁতৰ এনাৰ্জি আকৌ একে হেবাবে মই একে ৰাখিছো এটো তোমাৰ pi star 2px pi star 2py and this is sigma star 2pz তাৰ পিছত সোৱা যদি এটমিক নাম্বাৰ less than 8 হয় sigma 1s sigma star 1s sigma 2s
সিগমা ষ্টাৰ 2s তাৰ পিছত চোৱা আমি কি এক্সপেক্ট কৰিম সিগমা 2pz টো আহিব নেকি চোৱাচোন ইয়াত এটা যিটো ডিফাৰেন্সেস আছে কিন্তু ইয়াৰ পৰাই গোটেই প্ল্যানটো চেঞ্জ হয় ইয়াত তোমাৰ আহিব pi 2px and pi 2py তাৰ পিছতহে তোমাৰ হ'ব sigma 2pz and then pi star 2px equal to pi star 2py and sigma star 2pz so মই কি কৈছো সো তোমালকে যেটা পঢ়িবা বা বন্ড অৰ্ডাৰ উলিয়াবলৈ চেষ্টা কৰিবা আমি এভৰি টাইম এটো ৰিমেম্বৰ কৰিব লাগিব তা শৰ্টকাটও আছে মই পিছত কম কিন্তু ইয়াত মনত ৰাখিব লগিয়া কাহিনীটো কি সোৱা ডিফাৰেন্স টু কত আহি আছে যে তুমি যদি সোৱা এই চাৰিটা সিগমা 1s সিগমা ষ্টাৰ 1s সিগমা 2s সিগমা ষ্টাৰ 2s এই চাৰিটা তুমি যদি সোৱা ইহতৰ লগত একে একদম এজ ইট ইজ আছে তো এটো তোমাৰ মনত থাকি যাব দুবাৰ লিখিলে লাষ্টৰ তিনিটা সোৱা গুটেকেটাতে দুটা ইলেক্ট্ৰনছ ম্যাক্সিমাম তোমাৰ 20 ইলেক্ট্ৰনছ থাকিব পাৰে লাষ্টৰ তিনিটাও তোমাৰ একে আছে ইহত তিনিটাও তোমাৰ একে হয় সো হোৱাট ইজ দ্য ডিফাৰেন্স এইটো সোৱা ইয়াৰ আগত সিগমা 2pz আছে ইয়াৰ পিছত সিগমা 2pz আছে এটো এবাৰ মনত ৰাখিলে আমাৰ তেতিয়া প্ৰবলেম নহয় তো মই তোমালোকক যদি এনেকে ক এনেকা ট্ৰিক এটা মনত ৰাখিব পাৰা যে ma ৰুল বুলি ক'ব পাৰা ma ৰুল মানে m মানে হ'ব তোমাৰ মোৰ a মানে হ'ব তোমাৰ আগত কাৰ আগত সিগমা 2pz ক্লিয়াৰ আছে কাৰ আগত সিগমা 2pz ৰাইট এটো লেস l দেন এটো তোমাৰ কি লিখিবা lp ৰুল বুলি লিখিবা lp ৰুল l মানে তোমাৰ কি হ'ব লেস p মানে কি হ'ব পিছত কাৰ সিগমা 2pz ৰ এটো এনে এটা মনত ৰাখিবলৈ ট্ৰিক আৰু ma ৰুল আৰু lp ৰুল বুলি কয় ma ৰুল মানে মোৰ হলে আগত হ'ব কাৰ more than 8 বা equal to 8 সোৱা সিগমা 2pz আগতেই বহিছে ইয়াত lp লেস হলে পিছত সো lp লেস সোৱা সিগমা 2pz পিছত বহিছে সো এই দুটা আমি মনত কিয় ৰাখিব লাগে টু ডিটাৰমাইন দা বন্ড অৰ্ডাৰ সো আমি ইয়াৰ পাছত আমি ধৰিলা বন্ড অৰ্ডাৰটো কৰিবলৈ গৈ আছো সোৱা সো বন্ড অৰ্ডাৰৰ ফৰ্মুলা হল তোমাৰ হাফ অফ nb na হাফ অফ nb na nb তোমাৰ কি হ'ব নাম্বাৰ অফ বন্ডিং মলিকুলাৰ অৰবিটেল আৰু na কি হ'ব তোমাৰ নাম্বাৰ অফ এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল bmo মানে কিমান আছে জানা জিমান তোমাৰ ষ্টাৰ নোহোৱা আছে অল নন ষ্টাৰ সিগমা আৰু পাই জিমান তোমাৰ নন ষ্টাৰ মলিকুলাৰ অৰবিটেল আছে সব তোমাৰ কি হ'ব bmo ত পৰিব আৰু abmo মানে কিমান হ'ব অল ষ্টাৰ জিমান ষ্টাৰ থকা আছে সিগমা ষ্টাৰ আৰু পাই ষ্টাৰ গুটেইবোৰ আমাৰ কি পৰিব মলিকুলাৰ অৰবিটেলত পৰিব তো মই ধুনিয়াকৈ এটা এক্সাম্পল চাও তোমালোকে আইডিয়াটো পাব পাৰিবা ঠিক আছে মই চাই দিছো সো টপিকটো আমি ইমান কষ্টকে এইভাবে পঢ়িছো যাতে আমি বন্ড অৰ্ডাৰ উলিয়াব পাৰো সো আমাৰ প্ৰশ্নটো আহিছে যে হোৱাট ইজ দা বন্ড অৰ্ডাৰ অফ অক্সিজেন মলিকুল O2 সো আমি কেনেকৈ উলিয়াম সোৱা প্ৰথম কথা অক্সিজেনৰ টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন কেটা আছে 16টা আছে তো কাহিনীটোৱে কি যে দুটা অক্সিজেন লগ লাগি তোমাৰ তো গুটে কাহিনীটোৱে কি যে দুটা অক্সিজেনৰ তোমাৰ 8 আৰু +8 লগ লাগি 16টা ইলেক্ট্ৰন হৈছে আৰু সেই 16টা ইলেক্ট্ৰন মলিকুলাৰ অৰবিটেল কোড কেনেকৈ আছে সো প্ৰথম কথা অক্সিজেনৰ এটমিক নাম্বাৰ কিমান হয় 8 তাৰ মানে আমাৰ ma ৰুলত পৰিব মোৰ বা লেস হেতু ফাৰ্স্টত জাজ কৰিব লাগিব মানে এটো প্ৰশ্ন যদি নাইট্ৰজেন হৈ যায় n2 তেতিয়া তোমাৰ lp ৰুল হৈ যাব সিগমা 2pz টু পিছত আহিব তো ma ৰুল অক্সিজেনৰ এটমিক নাম্বাৰ 8 সো ইট ইজ ma ৰুল সোৱা কি হ'ব সিগমা 1s কেটা দিবা দুটা প্ৰতিটো দুটা ইলেক্ট্ৰন থাকে তাৰ পাছত তোমাৰ সিগমা ষ্টাৰ 1s দুটা তাৰ পিছত তোমাৰ সিগমা 2s দুটা সিগমা ষ্টাৰ 2s দুটা এক্স্যাক্টলি আমি টোটাল কেটা গলো 2 2 2 2 টোটাল 8 ইলেক্ট্ৰনছ তাৰ পাছত আমাৰ কি আছিল ma ৰুল মানে আগত আহিব সোৱা ma ৰুল সিগমা 2pz মই আগত দিম দুটা দিম তাৰ পিছত pi 2px ইকুৱেল টু pi 2py ইয়াত এটা ইলেক্ট্ৰনৰ ফিলআপৰ কথা আছে যে তোমাৰ দেউতা ৰাইট আনিছে মাত্ৰ আম এটা কিন্তু খাবলৈ মানুহ আছে দুটা কৰিবা কি তুমি আধা আধাই খাব লাগিব ৰাইট চাৰিটা আনিলে কি কৰিবা দুটা দুটা খাব লাগিব সো এক্সাক্ট তোমাৰ 1 2 3 4 5 10টা ইলেক্ট্ৰন গল এভেইলেবল কেটা আছে 8 আছে তেতিয়াহলে পাৰিবা দিয়া আজি দুটাকে আম খোৱা আমৰ বতৰ আম্বুবসী আমতি বাৰু যিয়ে নহক 1 2 3 4 5 6 7 14 ইলেক্ট্ৰনছ গান তো বাকি কেটা থাকিল তোমাৰ মাত্ৰ দুটা সো ইয়াৰ পাছত তোমাৰ কি থাকিব a2 pi star 2px equal to pi star 2py
তাৰমানে চাবা দেই ইয়াত কেইটা থাকিলে মই দুটা ইলেক্ট্ৰন যেহেতু বাকি আছে সো এটা আৰু এটাকে দিব লাগিব সো দিস ইজ দা স্টোৰী আমি নেক্সট ক্লাছত আমি ভালকে গম পাম তো ইয়াৰ ইলেক্ট্ৰন ফিল আপ হৈ গল देयर आर 16 ইলেক্ট্ৰনছ 2 2 2 2 4 4 8 2 2 2 কিমান হল তোমাৰ এফালে 6 16 17 18 মেক শিওর হা পাই লগত অকন কাহিনটো তেনেকুৱাই হয় সো বন্ড অৰ্ডাৰ কি হ'ব বন্ড অৰ্ডাৰ কি হ'ব তোমাৰ হাফ অফ NB minus NA মই কৈছিলো যে NB মানে তোমাৰ বন্ডিং মলিকুলাৰ অৰবিটেল সো বন্ডিংত কোনটো আছে এবাৰ কাউন্ট কৰি দিছো যিমান নন ষ্টাৰ আছে নন ষ্টাৰ থকা এটো ইটস নট মনষ্টাৰ ওকে নন ষ্টাৰ দুটা ইয়াত তোমাৰ দুটা তো মই ইয়াতো তোমাৰ চাৰিটা পালো সোৱা 2 4 6 6 4 10 তা মানে হাফ অফ 10 minus NA মানে তোমাৰ কি থকা ষ্টাৰ থকা ইয়াত সোৱা দুটা পাইছো সো ষ্টাৰ থকাবোৰ তোমালকে সিলেক্ট কৰিব পাৰা দুটা তোমাৰ ইয়াত দুটা দিবলৈ পাহৰিছিলো দুটা সো 1 আৰু 2 চাৰিটা হৈ গল পাঁচটা ছটা সো আলটিমেটলি নন ষ্টাৰ কিমান হ'ব 16 10 minus 6 equal to 4 right 4/2 that's 2 actually অক্সিজেনৰ মাজত দুটা বন্ড থাকে এতিয়া হল কথাটো ইমান গোল মোৰ সময় কিমান নাই বুলি কলে 3-4 মিনিট গুছি গল এন্ট্ৰেন্সত তুমি পাবা 1 মিনিট ৰাইট এই প্ৰশ্নটো গোটেই কাহিনী লিখিলে কেনেকৈ হ'ব কোৱা আৰু অক্সিজেনটো নাহে নহয় অক্সিজেনৰ লগত কেনেকুৱা অপাৰেচন কৰিব জানা O+ দিব তেবা কে বন গব দুটা প্লাস দিব O2 2- দিব O2 এটা মাইনাস দিব সেইবোৰ কাহিনী আছেই গতিকে মই তোমালোকক শৰ্টকাট ট্ৰিক এটা শিকাবলৈ বিচাৰিছো শৰ্টকাট ট্ৰিকটো শিকোৱা নহয় আজি কম নেক্সট ভিডিঅত তোমালোকে চাব লাগিব শৰ্টকাট ট্ৰিকটো তোমাৰ কি হয় এটো মই এটা লাইনত কৰি দিছো চাবা মোৰ হাতত অবস্টাকেল আহিছে অক্সিজেন কেটা ইলেক্ট্ৰন আহিছে 16টা ইলেক্ট্ৰন সোৱা এটা লাইনত 20 - 16/2 that is equal to 2 সা O2 minus কেটা ইলেক্ট্ৰন 17টা ইলেক্ট্ৰন so 20 - 17/2 that is equal to 1.5 O2 2 minus কেটা ইলেক্ট্ৰন 18টা so 20 - 18/2 কিমান 1 so these are the shortcut trick কেটা নু হল 1 সেকেন্ডও না লাগিল গতিকে মই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো কাৰণ আজি আমাৰ ফাৰ্স্ট ক্লাস আছিল মই যদি আজি এগাল মান পঢ়াই দিও সব পলাবা সো গাইজ বহুত দীঘলীয়া যাত্ৰা আছে আমাৰ লগত অলপ সময় থাকা মোৰ লগত আমি লাহে লাহে পঢ়িম এদিনতে ইমান নপঢ়ো অলপ আজি ইন্টাৰেষ্টটো আনা আৰু অহাকালি আমাৰ আকৌ ফিজিক্স আৰু ম্যাথছৰ ক্লাস আহিব সপন স্যাৰ আহিব আমাৰ ৰাহুল স্যাৰ আহিব গতিকে তেওঁলোকৰ ক্লাसेसবোৰ চাবা মুক লগ পাবা আকৌ নেক্সট ডে এটা অল্টাৰনেট ডে আমাৰ বায়ো আৰু কেমিষ্ট্ৰি ক্লাसेसবোৰ চলি থাকিব সো থ্যাংক ইউ সো মাচ বাট এগেইন মোৰ এটা বহুত বেয়া স্বভাৱ আছে মই বাই কোৱাৰ পাছত আকৌ মোৰ কথা থাকি যায় এই গোটেইখিনি আমি পঢ়িব লাগিব শৰ্টকাট ট্ৰিক সকলোবোৰ মজাকে কৰিম হাইব্ৰিডাইজেশ্যন আমি চাম সো থ্যাংক ইউ সো মাচ এবাৰ সঁচাকৈ যাম